ওপেনিং হৈ গ'ল DVS একাডেমি। আপোনালোকে হয়তো জানমণি আৰু দেৱজনীৰ ভিডিঅ'ত অলৰেডি গম পালে। মোৰ ভিডিঅ' দিয়া দেৰি বাৰু, কাইলৈ মই ভিডিঅ'টো দিম একাডেমি ওপেনিঙৰ। কিন্তু আজিৰ ভিডিঅ'টোত আপোনালোকক আমাৰ DVS একাডেমিৰ ওপেনিঙৰ আৰু কিছুমান দৃশ্য দেখাবলৈ চেষ্টা কৰিম। আমাৰ নতুন ঘৰ চাবলৈ যোৱাৰ পৰা নতুন ঘৰৰ হোম টৰলৈকে, একাডেমি সজোৱাৰ পৰা ভাগৰি পৰালৈকে, লগতে আমাৰ ৰুম বদলিৰ কষ্টবিলাকলৈকে দেখাত বহুত টকা খৰচ কৰা নিচিনা লাগিলেও একেবাৰে কম খৰচত কেনেকৈ আমি এটা ধুনীয়া ছেটআপ বনালো সেই গোটেইখিনি কথা গম পাব আজিৰ ভিডিঅ'ত। মুঠতে তিতা মিঠাৰ সংমিশ্ৰণেৰে এই অভিজ্ঞতাটো আপোনালোকৰ বাবে আজি। হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। একদম সময় নোপোৱা হৈ গৈছোঁ ভিডিঅ' বনাবৰ কাৰণে। চ' এতিয়া এফালে যাবলৈ ওলাইছোঁ, তাকে বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। এয়া ৰ'দটো এতিয়া বহুত দিনৰ মূৰত দেখা পাইছোঁ দেই, মনটো বৰ ভাল লাগি গৈছে। কিয় ভাবি? ভালকে কথা কওঁ, ভালকে কথা কওঁ। হেডফোনটো পা, হেডফোনটো পা, কালি হেডফোনটো অন কৰি দিছিলো যে। কি ক'ব লাগে? অফ কৰি দিলো, চুমু এটা খাই দিওঁ দিয়া। আমাৰ বৈষ্ণৱক আজি মানে আমি এৰি থৈ যাম এতিয়া। আমি দেউতাকে মই পুতুককে যাম, তিতাবৰতে কাম অলপ আছে, মই কৈছোৱে ৰ'ব অলপ আছে। বহুত দিছোঁ টকালে য'ত ত'ত থাকেও ৰাম। অ'কে, মানে আমি যাওঁ আকৌ ঘৰ চাবলৈ। উপায় নাই, কি কৰিব। মানে কি হৈছে, এইটো ঘৰ চাবলৈ যোৱাটো অলপমান কমেডি টাইপৰহে হৈ গৈছে আৰু। আমি যে যোৱা বছৰ নহয় তাৰ বছৰ যে মানে ঘৰ লগালগ মানে 1.5 মাহৰ ভিতৰতে চেঞ্জ কৰিব লগা হৈছিলে। নাইকিয়াগৰাকী মানে খুব মানে একদম কমেণ্টৰ জৰিয়তে কিবা পাব নেকি মানে ঘৰ চেঞ্জ কৰা আৰু কাহিনী খুব খুচ হৈছিলে। এইটো মানে তাৰ পিছৰ পৰা মানে কিবা ফানি টাইপত হৈ গ'ল, মানে ঘৰ চেঞ্জ কৰা, আকৌ ঘৰ চেঞ্জ কৰা, আকৌ ঘৰ চেঞ্জ কৰা। হয় বাৰু, আজিও আমি ঘৰ চাবলৈ যাম। নতুন ঘৰ এটা চাবলৈ মানে কি মেইন কথাটো এইটোৱে, আমি নিজে থাকিবলৈ নহয় আচলতে। যিহেতু বহুতে গম পাইছে, বহুতে গম নাই পোৱা, আমাৰ 13 জুলাইৰ পৰা DVS একাডেমি অপেনিং কৰিবলৈ গৈ আছো। গতিকে তাৰ কাৰণে ষ্টুডেণ্ট থাকিবৰ কাৰণে আমি ভাবিছোঁ এটা ৰুম আমি মানে একদম পাৰ্মানেণ্টলি ৰেণ্টত লৈ লওঁ। চ' তাতে মানে ষ্টুডেণ্টসকল এনেকৈ মানে হেৰি হিচাপত কি পেইং গেষ্ট নহয় আৰু মানে থাকিব পাৰিব আৰু। আমি মানে গেছ চেছ বিচনা পাতি চব মানে দি দিম আমি তাতে, গোটেইখিনি মানে মস্তি কৰি 7 দিন এনেকৈ থাকিব বুলি ভাবিছোঁ। আৰু ষ্টুডেণ্ট অলমষ্ট মানে প্ৰথম বেষ্টটোৰ কাৰণে ফুল নিচিনাই হৈ গৈছে। মানে ফুল মানে কি 5টা চিটে 4 ঘৰমান বিচাৰিলোঁ, এতিয়ালৈকে নাই। আৰু য'ত আছে খালী নাই। আৰু ভাড়া খোৱা বিচাৰ কাৰণটো বাৰু বেলেগ আকৌ ন, লাখৰ কথা মানে পালে ঘপককে পাই যে। আমি যোৱাবাৰ তিতাবলা হওঁতে ঘপককে পাই গ'ল। আৰু ভাগ্যক্ৰমে এইবাৰো আমি 4-5 ঘৰ যোৱাৰ পাছত এনেকুৱা এটা ৰুম পালোঁ, যিটো 3টা ৰুম আছে, বাথৰুম এটেচ আছে আৰু কিটচেনো ধুনীয়াই আছে। আৰু ৰুমটো খুব ধুনীয়া আৰ্ট কৰা, একদম ডিজাইনেবল হয়। মানুহৰ মনটো শান্তি লাগিব পৰা এটা ঘৰ। কিন্তু এটা এক্সপিৰিয়েঞ্চ পাইছোঁ, ফেমিলি থাকিবলৈ ভাড়া ঘৰ বিচৰাটো যিমান ইজি, অকল ছোৱালী বা অকল ল'ৰা থাকিবলৈ ভাড়া ঘৰ বিচৰাটো বহুত টান। নিদিয়ে মানুহে, কিন্তু ভাগ্যক্ৰমে পালোঁ, থেংক গড। ৰুম পাই গ'লোঁ, তাৰপিছত আমি এটা হোমষ্টেও চালোঁগৈ, যিহেতু তেখেত বাচ্চালৈ আহিম বুলি কৈছিলে এগৰাকী, কিন্তু তেওঁ বানপানীৰ কাৰণে আহিব নোৱাৰিলে প্ৰথম বেটছ। আৰু সেই দিনটো তেনেকৈ পাৰ হ'ল। নেক্সট ডে এয়া হৈছে যোৰহাটত আমি একদম বজাৰ কৰিবলৈ ঘূৰি ফুৰাৰ দৃশ্য। আৰু ঢেৰ বস্তু কিনিবলৈ আছে, এখন লিষ্ট বনাই লৈ আহিছোঁ। আচলতে অকল একাডেমিখন মানে মনটো ভাল লাগিবৰ কাৰণে অলপমান ডেক'ৰেশ্যন কৰাটো প্ৰয়োজন। আমি বিচাৰিছোঁ যাতে কম পইচাতে আৰু বেষ্টতকৈ বেষ্ট এটা ডেক'ৰেশ্যন দিব পাৰোঁ। লৈ ল'লোঁ বিচাৰি গ্ৰীণ লিফ। একচুৱেলি গ্ৰাছ কাৰ্পেটটো ৱালত পৰাতকৈ মানে গ্ৰীণ লিফটো হ'লে মই বেছি ভাল পাওঁ। গতিকে ভাগ্যক্ৰমে পাই গ'লোঁ। মানে আমি কচৰিকলিত বজাৰ কৰিলোঁ আৰু বহুতখিনি বস্তু মানে সস্তাতে পালোঁ। আৰু তলত ফ্ল'ৰটো যাতে লেতেৰা হৈ নাযায় তাৰ কাৰণে আমি প্লাষ্টিকৰ কাৰ্পেট বিচাৰি ল'ম বুলি ভাবিছোঁ গোটেই একাডেমিখনত। যদিও বা আমাৰ টাইলছ আছে, তথাপিও আৰু 2টা পূৰা বজাৰ কৰিছোঁ বৰষুণত তিতি। তেনেকৈ আমাৰ পাৰ হ'ল সেই দিনটো। তাৰপিছত আমি ঘৰলৈ আহি প্ৰথম ৰুমটো চেঞ্জ কৰিলোঁ। মানে আমাৰ যিটো বেডৰুম আছিলে, অলপ আগতে ভিডিঅ'টো দেখিছিলে, সেই বেডৰুমটোৱে আমি একাডেমিলৈ ট্ৰান্সফাৰ কৰিছোঁ। আৰু যিটো বৰ্তমানৰ যিটো ৰেজিন ৰুম আছিলে, মানে বৰ্তমানৰ নহয়, আগৰ ৰেজিন ৰুমটো আছিলে যে, সেইটো আমাৰ মানে বৰ্তমান বেডৰুম হৈছে। আৰু তেনেকৈ মিলাই মেলি লৈছোঁ, যিহেতু আমাৰ বেডৰুমটো সন্মুখতে আছিলে আৰু সন্মুখৰটো একাডেমি কৰিছোঁ। আৰু আগৰ ৰেজিনৰ ৰুমটো আমাৰ হৈ পৰিলে বেডৰুম। এনেকুৱা ভাগৰ লাগিছে, সেইদিনাও ধুনীয়াকৈ হৈ গ'লোঁ। তাৰ পিছদিনাখনি গুড ইভিনিং, সকলোকে স্বাগতম জনাইছোঁ। গোটেই জাৰ্ণিটো মুঠতে আপোনালোকক সাৰথি কৰি ল'ম বুলি ভাবিছোঁ। আৰু এইফালে আমাৰ বস্তু বাহানি পৰা আদি কৰি দেখিছে নহয়,
ডিভিএছ একাডেমীৰ গোটেই মানে যেটো আমাৰ ৰেজিনৰ ৰুম আছিল সেই ৰুমটোৰ পৰা গোটেইখিনি বস্তু উলিয়াই আনা হ'ল আৰু লগতে এতিয়া এইফালে এইটো হৈছে একাডেমী এৰিয়াটো ইয়াত মানে একদম তলত গ্ৰাছ নহয় ন লিভ কাৰ্পেট বিছাই থোৱা হৈছে আৰু লিভ কাৰ্পেটখিনি মানে আমি অনুমানিকভাৱে ইয়াত ৰাখি থৈছিলোঁ কিন্তু ইয়াৰ ওপৰত এতিয়া একদম ধুনীয়াকৈ মেজাৰমেণ্ট কৰি হেৰি কৰিব লাগিব আৰু এইফালে আমি চাহ খাই আছোঁ এতিয়া ৰাতিপুৱাই কাম মা আছে মা যাবগে মানে মা যোৱাৰ দিনাখনি আমাৰ ভণ্টিও আহিছিলে ভণ্টিহঁতৰ ফেশ্বন ডিজাইনিঙৰ ক্লাছ একচুৱেলি আমাৰ মানে একাডেমিখনতে প্ৰিপেয়াৰ হোৱাৰ আগতে তাই কৰি অলৰেডি গ'ল তাৰ পিছদিনাখনিহে মোৰ একাডেমি অপেনিং হৈছিলে গতিকে এনেকৈ প্ৰথমতে আমি বোথ ছাইড টেপটি খুৱাবলৈ চেষ্টা কৰিছিলোঁ বোথ ছাইড টেপ কম হোৱাৰ কাৰণে আকৌ ধ্ৰুৱই বিচাৰি গৈছিলে তিতাবৰলৈ তাতো আকৌ বিচাৰি পালে বাৰু বাকী যি কি নহওক কাৰ্পেটখিনি লগত বহুত বেছি প্ৰব্লেমৰ সন্মুখীন হৈছিলোঁ মানে এখন নহয় যে কিবা এটা ড্ৰিল মেচিনে ফুটাই মেলি যে একদম ওপৰত গজাল পুতি দিম আৰু তললৈকে ওলমি থাকিব আমাৰখন আছিলে এনেকৈ স্কুৱেৰ শ্বেপৰ এনেকুৱা আছিলে মানে বস্তুটো লিভ কাৰ্পেটখিনি গতিকে এনেকৈ টুকুৰাকৈ পায় ডাঙৰকৈ এখন নাপায় গতিকে প্ৰতিটো টুকুৰা লগাব লাগিব আৰু তাৰ কাৰণে এটা বেনিফিট হৈছিলে কি জানেনে গোটেই টুকুৰাখিনি মই প্ৰথমডোখৰত এনেকৈ মানে গোলকৈ এচটাকৈ লগালোতো মাজতে লগটো থাকিব আৰু চাইডে মই মানে এনেকৈ ঘৰকে যেটো আপোনালোকে দেখিছে তেনেকৈ কৰি দিছিলোঁ একাডেমিখন সজাবলৈ তাৰ পাছত লাগিব আমাক স্পেচিয়েল দুটামান গছৰ পুলি যিকেইটা গছ পুলিয়ে ৰুমটো ড্ৰাই কৰি ৰখাত যথেষ্ট বেছি সহায় কৰে তাৰ পাছত সেইদিনা আছিলে আমাৰ ভাইটিৰ জন্মদিন গতিকে ৰাতি ভণ্টিহঁত আহিলে সৌৰভ আহিলে ভণ্টি দুজনী আহিলে গতিকে গোটেইখিনি মিলি অকণমান ছাৰপ্ৰাইজ টাইপত মানে কৰিলোঁ আৰু অলপমান কেক চেক কাটি মেলি 12টা বজাত সো ফাইনেলি আৰু দুদিন কষ্ট কৰি আমাৰ কমপ্লিট হৈ গৈছে আমাৰ অলমোষ্ট একাডেমি কমপ্লিট একচুৱেলি মোৰ একাডেমিৰ কাৰণে কমপ্লিট হোৱা নাই কিন্তু আজি আছে আমাৰ ভণ্টিৰ সুপ্ৰিয়া শইকীয়াৰ ফেশ্বন ডিজাইনিঙৰ ৱৰ্কশ্বপ আৰু আপোনালোকক তেতিয়া ভালকৈ দেখাম আমাৰ একাডেমি টুৰ কৰাম কিন্তু এতিয়া মানে অলমোষ্ট ইয়াত পুলি আনিলোকে কালি একেবাৰে বহুত সস্তাত পাইছোঁ পুলি বহুত ধুনীয়া লাগিছে পাৰিজাত নাৰ্চাৰীৰ পৰা এফালে আনিলোঁ অলমোষ্ট মোৰ ৰেজিনৰ বস্তুখিনি সজাই দিলোঁ চেল্ফ কিনিলোঁ কোৱা কিন্তু সব বাদি মই লগোটোৱে বনাব পৰা নাই যে ৰেজিন আৰ্টিষ্ট প্ৰথম লগোটো বনাব লাগিছিলে কিন্তু আজি মই কি কৰিম মানে ভাবি নাই আজি যেনে লগোটো বনাব লাগিব বাকি যি কি নহওক বাৰু ভাল লাগিছে আৰু আমাৰ ফালে ঢেৰ মানুহ আছে এফালে ফেশ্বন ডিজাইনাৰ সুপ্ৰিয়া শইকীয়া আছে এয়া ভণ্টি আছে নিৰ্মালী আৰু এফালে ভাইটি আছে আৰু সব বাদ দি আমাৰ ভাইটিৰ আজি হৈছে জন্মদিন মানে জন্মদিন হৈ গ'ল 11 তাৰিখে মই ভিডিঅ' দিয়া বহুত লেট কৰোঁ সেইটো কথা গম পায়ে গতিকে সেইটোৱে কথা তাৰ পাছত এয়া নেম প্লেটটো বনাই দিলোঁ আৰু নেম প্লেটটো অলমোষ্ট আপোনালোকে দেৱজনী আৰু জানমণিৰ ভিডিঅ'ত হয়তো আপোনালোকে দেখি পাইছে এনেকৈ ধৰণে বনাইছিলোঁ মানে নেম প্লেটৰ এয়া বিহাইণ্ড দ্য চিন হয় গতিকে নেম প্লেটটো কেনেকুৱা লাগিছে আপোনালোকে ক'ব বাকী কি ক'ম আৰু কাইলৈ ৱৰ্কশ্বপত মইনো কি কৰিলোঁ কি কথা সেইখিনি মোৰ ভিডিঅ'ৰ দ্বাৰা পাব অলৰেডি আপোনালোকে গম পাইছে যদিও চাব আৰু ভিডিঅ'টো ৱৰ্কশ্বপত কি হয় কি কথা কেনেকৈ মেনেজ কৰিলোঁ সৰি ৱৰ্কশ্বপ বুলি কৈ আছোঁ এইটো ক্লাছ অপেনিং মানে একাডেমি অপেনিঙৰ ভিডিঅ'টো চাব গতিকে আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে আহি থাকিম আৰু এতিয়া লাহে লাহে মানে ভালকৈ ভিডিঅ'বিলাক দিব পাৰিম চাগে এটা ছিষ্টেমত চলিবলৈ গৈছে গোটেই লাইফটো যিহেতু একাডেমি টাইমিংটো একদম এটা লিমিটেড থাকে গতিকে সেইটোৱে কথা আৰু ষ্টুডেণ্টে বহুত বেছি হেল্প কৰিছে টেলেণ্টেডো হয় চ' বাই বাই আৰু আজিলৈ আহিছোঁ অকল এখনটো চকু খালি পাই চাই আছে মানে আমাৰ কি হয় নহয় আমাৰ মানে এখন মানে নৰয়হে বহুত উপায় বুদ্ধি কৰি ৰখাইছোঁ মানে এখন নৰ্মেল কাৰ্পেটৰ নিচিনা নহয় গোটেইখন মানে লিভ হয় আপোনালোকক দেখাইছোঁ বেক কেমেৰাত আজি মানে আমাৰ এখেতৰ কাম হৈছে এৰি যোৱা কাৰ্পেটৰ টুকুৰাবোৰ আকৌ লগোৱাটো